যোৱাকালি অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই যি ভাষণ প্ৰদান কৰিছিলে সঁচাই আমাৰ কাৰণে গৌৰৱৰ বিষয়। প্ৰথমতে তেওঁ সুন্দৰকৈ গুৰুজনাৰ কথা আজি কথাৰে আৰম্ভ কৰি প্ৰায় 40 পৃষ্ঠাৰ যিখন তেওঁৰ ভাষণ আমি আজি শেষলৈকে শুনিছোঁ আৰু তেখেতে সম্পূৰ্ণ যিখন ভাষণ তেওঁ সুন্দৰকৈ তেওঁ পঢ়িছিলে আৰু অসমীয়াত কৈছিলে। আৰু যোৱা সময়ছোৱাত 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি কাৰ্য, যিখিনি প্ৰতিশ্ৰুত, যিখিনি মহৎ কাৰ্য, প্ৰতিটো কথাই তাত চুই গৈছিল। কেৱল আঁচনিয়ে নহয়, আমাৰ গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি যি 860গৰাকী শ্বহীদৰ স্মাৰক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো কথাই সুন্দৰকৈ চুই গৈছে। আৰু আমিও সদায় গৌৰৱ অনুভৱ কৰিছোঁ যে ভৱিষ্যত যি চৰ্চা আমাৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা 5টা বছৰ সঁচাই যি চাওঁ আমি কেৱল গৌৰৱ, প্ৰাপ্তি আৰু খ্যাতি। আৰু এই 5টা বছৰত যথেষ্ট সংখ্যক কাম হৈছে আৰু আমাৰ জাতিটোৰ সুৰক্ষাৰ ক্ষেত্ৰত কাম হৈছে। কেইবাটাও সাহসী পদক্ষেপ লোৱা হৈছে, যাৰ ফলত আপুনি দেখা পাইছে প্ৰায় 1.5 লাখ বিঘাতকৈ বেছি ভূমি ইতিমধ্যে উচ্ছেদ হৈছে। আৰু য'ত এই ঠাইবিলাকত এতিয়া সুন্দৰকৈ আমাৰ বিভিন্ন কাম হৈছে। উদাহৰণস্বৰূপে আপোনাক ক'লোৱেই যে আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈছে। এনে বৃহৎ ঘটনা আমাৰ লাচিত বৰফুকনৰ প্ৰায় 125 ফুট ওখৰ যি প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি পেলাই 400 বছৰীয়া জন্ম জয়ন্তীৰ পৰা প্ৰত্যেকটো ক্ষেত্ৰত যিখিনি ইতিহাস এটা ৰচিছে এই 5টা বছৰ সঁচাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তাৰ লগে লগে অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ সবকে চুই যোৱাকৈ যিমানখিনি আঁচনি প্ৰদান কৰিছে এই সকলোবিলাক বস্তু যোৱাকালি আমাৰ যি ৰাজ্যপাল মহোদয় তেওঁৰ ভাষণত সন্নিৱিষ্ট হৈছে। আৰু সেইকাৰণে আমি তেখেতক যি ধন্যবাদ প্ৰস্তাৱ দাঙি ধৰিছিলোঁ, যাৰ ওপৰত বৰ্তমান সকলে ৰাখিছে বা ডিবেট হৈ আছে।